আপোনালোক আমাৰ সৈতে থাকক আমি এটা মিছন আৰম্ভ কৰিব বিচাৰিছো যে অসমত এই সকল সংখ্যালঘু আৰু নিৰ্যাতিত হৈ নাথাকে আজি বহুতে আমাক প্ৰশ্ন কৰিব যে যদি কংগ্ৰেছ দলক আমি বিসৰ্জন দিও বিজেপি যদি আমাৰ বাবে অস্পৃশ্য তেতিয়া আমি ভোট কাক দিম সময় আছে এপিনে চৰকাৰৰ প্ৰৰোচনা আৰু আনহাতেদি চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এতিয়া অসমৰ বিভিন্ন প্ৰান্তত দেখিছো বিভিন্ন ধৰণৰ ভণ্ড কিছুমান নেতা বিভিন্ন দল সংগঠন এতিয়া উঠি পৰি লাগিছে যে তেওঁলোকে নিৰ্ধাৰণ কৰিব যে তেওঁলোকৰ অঞ্চলত কোন থাকিব পাৰিব আৰু কোন থাকিব নোৱাৰিব বিভিন্ন অঞ্চলত আমি দেখিছো বিভিন্ন দল সংগঠন সমূহে এটা বিশেষ ধৰ্মীয় সংখ্যালঘু মানুহক টাৰ্গেট কৰি তেওঁলোকে সেই ঠাইৰ পৰা সেই সকলক খেদি পঠিয়াইছে খেদি পঠোৱাৰ হুমকি দিছে সেই ঠাইত পৰিত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিছে বিভিন্ন অঞ্চলত দেখিছো ভিডিঅ'বোৰ ভাইৰেল হৈছে য'ত কোৱা হৈছে যে 15 মিনিটৰ সময় দিয়া হ'ল 5 ঘণ্টাৰ সময় দিয়া হ'ল এনেদৰে সময় দি সময় নিৰ্ধাৰণ কৰি সময়সীমা বান্ধি দি সেই মানুহবোৰক সেই অঞ্চল ত্যাগ কৰিবৰ কাৰণে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে ইয়াত কৰবাত নহয় কৰবাত চৰকাৰী প্ৰৰোচনা আছে আৰু এইদৰে বেআইনী কাৰ্যত লিপ্ত থকা এই সকলৰ বিৰুদ্ধে চৰকাৰে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছো এই যিসকল মগজু শূন্য এই যিসকল বিকৃত মানসিকতা সম্পন্ন এই ভণ্ড নেতাবোৰ আছে সেই নেতাবোৰৰ জ্ঞাতাৰ্থে কৈছো ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 19(1)D এ সুনিশ্চিত কৰিছে যে টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া ইণ্ডিয়ান এজন চিটিজেনে ভাৰতবৰ্ষৰ যিকোনো অঞ্চললৈ ফ্ৰীলি তেওঁ মুভমেণ্ট কৰিব পাৰে ইয়াত কোনো বাধা দিব নোৱাৰে এটা সাংবিধানিক অধিকাৰ আৰ্টিকল 19(1)E য'ত সন্নিবিষ্ট আছে টু ৰিচাইড এণ্ড সেটল ইন এনি পাৰ্ট অফ দ্য টেৰিটৰী অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত তেওঁ নিজৰ ধৰণে বসতি স্থাপন কৰিব পাৰে এই যে সাংবিধানিক অধিকাৰ এই দল সংগঠনবোৰক কাঢ়ি নিবৰ কাৰণে কোনো দিয়া নাই ভাৰতবৰ্ষৰ আইন ব্যৱস্থা শক্তিশালী এটা আইন ব্যৱস্থা আৰু এই আইন ব্যৱস্থাই এই সকল তথাকথিত চান্দাজীৱী দল সংগঠনক এনেদৰে ভাৰতীয় নাগৰিকৰ অধিকাৰ খৰ্ব কৰিবলৈ অনুমতি প্ৰদান কৰা নাই কিন্তু এনেদৰে তেওঁলোকে বেআইনী কাৰ্যকলাপত লিপ্ত থকাৰ পিছতো চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাটোহে আমি আচৰিত হৈছো এই সকলে সংবিধান নাজানে বা এই সকলে সংবিধান জানিবলৈ এই সকলৰ মূৰত ইমানখিনি মগজু নাই যে সংবিধান পঢ়ি তেওঁলোকে সেই সংবিধানত লিপিবদ্ধ কথাবোৰ বুজিব পাৰিব কাৰণ এই সকল নিম্ন ৰুচি সম্পন্ন ভণ্ড নেতাৰ শিক্ষাগত অৰ্হতা তেনেই নিম্ন মানদণ্ডৰ যাৰ বাবে তেওঁলোকে এনে ধৰণৰ সংবিধানত লিপিবদ্ধ কথা বতৰাবোৰ পঢ়ি বুজিবলৈ তেওঁলোকৰ অকণমান যোগ্যতাৰ অভাৱ যাৰ বাবে তেওঁলোকে হাতত খাৰু পিন্ধি দেহত টেটু আঁকি এই বীৰৰ দৰে আচৰণ প্ৰদৰ্শন কৰি যেতিয়া এইবোৰ কাম কৰে তেতিয়া আমাৰ চকুত তেওঁলোক কাপুৰুষ যেন লাগে আজি এনেবোৰ কৰ্মকাণ্ডৰ বাবে এনেবোৰ অত্যাচাৰৰ বাবে মানুহে অত্যাচাৰৰ চৰম সীমাত যেতিয়া উপনীত হৈছে তেতিয়া প্ৰচণ্ড ক্ষোভ তেওঁলোকৰ মনত হৈছে আৰু ক্ষোভিত হৈ আবেগত কৰবাত দেখিছো যে কোনোবা এজন ব্যক্তিয়ে প্ৰচণ্ড আবেগ আৰু ক্ষোভত কৈছে যে ৩৫ লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে তেন্তে ১,৪০,০০,০০০ মিয়া মানুহে মিয়ালেণ্ড কিয় দাবী কৰিব নোৱাৰে এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে এই যে পৰিৱেশটো অসমত ৰচনা হৈছে এই পৰিৱেশটোৰ বাবে কোনোবাই আবেগিক হৈ আৰু প্ৰচণ্ড ক্ষোভত এতিয়া এনেবোৰ কথাও কবলৈ লৈছে এই যে স্নেপশ্বটবোৰ এইবোৰ নিৰ্বাচনৰ আগলৈ আৰু দেখিবলৈ পাম এনে ধৰণৰ স্নেপশ্বট আমি নিৰ্বাচনৰ আগলৈ আৰু দেখিবলৈ পাম যোৱাকালি আমি দেখিছো যে দৰং জিলাৰ ভেৰভেৰী অঞ্চলত এটা বিৰাট সমাৱেশ হৈছে য'ত আমচু নেতৃবৃন্দ উপস্থিত আছিল তাতো আমি দেখিছো যে ৰাজহুৱাভাৱে তাত দাবী উত্থাপন হৈছে
যে আমি বিটিএডি বা বিটিআৰত নাথাকো, আমাক দৰং জিলাৰ সৈতে সংপৃক্ত কৰা হওক, আমি বিটিআৰত থাকিব নিবিচাৰো আৰু এনে ধৰণৰ শ্লোগান দি বিটিআৰত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে চৰকাৰলৈ এটা আবেদন ৰাখিব বিচাৰিছে যে তেওঁলোকক বিটিআৰৰ পৰা কৰ্তন কৰি দৰং জিলাৰ সৈতে তেওঁলোকৰ যেটো বাসিন্দাৰ কথা সেইটো সংপৃক্ত কৰা হওক। এই যে কথাবোৰ উত্থাপন হৈছে আজি, এই যে কোনোবাই কৈছে যে মিয়ালেণ্ড দাবী কৰিব, কোনোবাই কৈছে যে বিটিআৰত নাথাকে, কৰবাত দল সংগঠনবোৰ উঠি পৰি লাগিছে যে এই মিয়া মানুহখিনিক টাৰ্গেট কৰি তেওঁলোক ক'ত থাকিব পাৰিব ক'ত থাকিব নোৱাৰিব এই লৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণকাৰী ভূমিকা গ্ৰহণ কৰিছে। এই যে কথা বতৰাবোৰ হৈছে, এই কথা বতৰাবোৰ এদিনত হোৱা নাই। এই কথা বতৰাবোৰ ঘটনাক্ৰম আৰু পৰ্যায়ক্ৰম যদি আমি লক্ষ্য কৰো তেন্তে আমি দেখিম যে সুদীৰ্ঘ এই যে শাসনকাল কংগ্ৰেছৰ আছিল, সেই সুদীৰ্ঘ শাসনকালত কংগ্ৰেছৰ আমূলৰ পৰাই এনে ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি গোটেই ঘটনাবোৰৰ বাবে বিজেপি চৰকাৰক দায়ী আৰু জগৰীয়া কৰিছে কংগ্ৰেছে আৰু সমান্তৰালভাৱে বিভিন্নজনে দল সংগঠন অথবা ব্যক্তি বিশেষেও বিজেপি চৰকাৰক উচ্ছেদৰ বাবে দায়ী কৰিছে। কিন্তু নিৰপেক্ষ দৃষ্টিভংগীৰে উচ্ছেদৰ বাবে আমি বিজেপি চৰকাৰক জগৰীয়া কৰিব খোজা নাই, কাৰণ বিজেপি চৰকাৰে ন্যায়ালয়ে যেটো এটা নিৰ্দেশ দিছে সেই নিৰ্দেশহে পালন কৰিছে। মাত্ৰ ন্যায়ালয়ে দিয়া নিৰ্দেশটোহে বিজেপি চৰকাৰে পালন কৰি গৈছে। মোস্ট ইন্টাৰেষ্টিং কথাটো হ'ল 2003 চনত বিটিসি চুক্তিমতে গঠিত বিটিএডি আৰু পৰৱৰ্তী সময়ত 2020 চনত বিটিআৰ হিচাপে নামাকৰণ কৰা হৈছে। সেই বিটিআৰ অঞ্চলত বিগত সময়ছোৱাত সংখ্যালঘু নিধনযোগ্য কৰা হৈছিলে কংগ্ৰেছৰ আমলত। এই ইতিহাস আমি পাহৰি যোৱা নাই বা কোনো পাহৰি যোৱাটো উচিত নহয়। এই বিটিআৰত আজি যিসকলে থাকিব বিচৰা নাই বা যিসমূহ অবড়ো গাঁৱৰ মানুহ আজি বিটিআৰত থাকিবলৈ অসুবিধা পাইছে বা থাকিব বিচৰা নাই, এই গাঁওসমূহ অন্তৰ্ভুক্তিকৰণ কৰা হৈছিলে কংগ্ৰেছৰ আমলত। পৰিকল্পিতভাৱে এই অবড়ো গাঁওসমূহো বিটিআৰত অন্তৰ্ভুক্ত কৰিছিলে কংগ্ৰেছ চৰকাৰে। এতিয়া মোস্ট ইন্টাৰেষ্টিং কথাটো হ'ল এই যে পাইকানত যি গোৱালপাৰা জিলাৰ পাইকানত যি বৃহৎ উচ্ছেদ কৰা হ'ল, সেই উচ্ছেদৰ সময়ত আমি দেখিলো বা সেই উচ্ছেদৰ লগতে সমান্তৰালভাৱে অসমত চলি থকা উচ্ছেদসমূহৰ বাবে কংগ্ৰেছ দল উঠি পৰি লাগিছে বিজেপিক দোষাৰোপ কৰিবৰ বাবে। কিন্তু আচল তথ্যটো মই আপোনালোকক দিব বিচাৰিছো, এই তথ্যসমূহ আপোনালোকে জনাটো দৰকাৰ আৰু এই তথ্যসমূহ সকলোৱে জনাটো দৰকাৰ বাবে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তথ্যসমূহ জানিব পাৰে। এই যে উচ্ছেদটো কৰা হ'ল তাৰ সূত্ৰপাতটো ক'ৰ পৰা হ'ল? অসমত অবাধ বনাঞ্চল ধ্বংসৰ বাবে প্ৰায় 200টা হাতী আৰু বনৰীয়া জন্তুৰ আক্ৰমণত প্ৰায় 311 জন লোকৰ মৃত্যু হৈছিল বিগত সময়ত। যেই কথাটোত উদ্বেগ প্ৰকাশ কৰি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ PIL ফাইল কৰি চৌমটো PIL ফাইল কৰি 2022 চনতে এটা PIL ফাইল কৰা হৈছিলে আৰু সেই PILৰ ভিত্তিত ন্যায়ালয়ে ৰায়দান কৰি ক'লে যে অবৈধ যিসমূহ দখল হৈ আছে বনাঞ্চলসমূহ সেইসমূহ খালী কৰিব লাগে আৰু সেই চৰকাৰক নিৰ্দেশ দিছিল আৰু ন্যায়ালয়ৰ সেই নিৰ্দেশৰ ভিত্তিতেই এইদৰে অবাধভাৱে হোৱা যি বেদখল সেই বেদখল মুকলি কৰিবলৈ চৰকাৰে চেষ্টা কৰিছে। ইয়ালৈ কথাখিনি ঠিকে আছে। এতিয়া এই অবৈধ যিসকলে বেদখল কৰি আছে সেইসকলে কিয় বেদখল কৰিলে বা কিয় তেওঁলোক বাধ্য হৈ সেই বনাঞ্চলসমূহত থাকিবলগীয়া হ'ল, এই কথাৰ বাবে দায়ী হৈছে কংগ্ৰেছ। কাৰণ যেতিয়া এই বনাঞ্চলসমূহত মানুহবোৰে বসবাস কৰিছিল সেই সময়ত পাইকান অঞ্চলৰে এটা কথা আপোনালোকক জনাব বিচাৰিছো যে তাৰে কিছু সচেতন ব্যক্তিয়ে সেই সময়ৰ DFO গৰাকী এটা আবেদন জনাইছিল যে এই অঞ্চল বা যিসমূহ বনাঞ্চলত মানুহৰ বসতি স্থাপন হৈছে সেই বনাঞ্চলৰ কিছু অংশ মানুহৰ বসতিৰ বাবে সেইটো ডিফৰেষ্ট হিচাপে ঘোষণা কৰিব লাগে আৰু ৰেভিনিউ ভিলেজলৈ ৰূপান্তৰ কৰি মানুহখিনিক থকাৰ সুবিধা কৰি দিব লাগে।
সেই সময়ত ডিএফঅ গৰাকীয়ে চৰকাৰলৈ এটা প্ৰতিবেদন পঠাইছিল, এটা ৰিপৰ্ট পঠাইছিল এইটোৰ ওপৰত যে এইটো ডিফৰেষ্ট ঘোষণা কৰিব লাগে বুলি। সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ, আৰু কংগ্ৰেছ চৰকাৰৰ তদানীন্তন যিটো বন মন্ত্ৰী আছিল সেইগৰাকী আছিল ৰকিবুল হুছেইন, আজি যিয়ে সংখ্যালঘুৰ হৈ ঘৰিয়ালৰ চকু পানী টুকিবলৈ প্ৰয়াস কৰা আমি দেখিবলৈ পাইছো। ৰকিবুল হুছেইন বন মন্ত্ৰী হৈ থকাৰ সময়ত এই যে ৰিপৰ্টটো দিছিল, এই ৰিপৰ্টটোৰ পূৰ্ণ বিৰোধিতা কৰি তাক ডিফৰেষ্টটো ঘোষণা নকৰিলে, আৰু এই গাঁওসমূহক বা এই যি অঞ্চল, এই অঞ্চলসমূহক কোনো কাৰণত ৰেভিনিউ ভিলেজলৈ ৰূপান্তৰ কৰিবলৈ অমান্তি হ'ল। এই যে চৰকাৰে বা এই কংগ্ৰেছৰ নেতৃত্বই কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ যোৱা এই ধৰ্মীয় সংখ্যালঘু মানুহ যিসকল এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ তেওঁলোক যোৱাৰ কাৰণটো হৈছে যে বিভিন্ন ধৰণে তেওঁলোকে বিভিন্ন সময়ত গৰাখহনীয়াত আক্ৰান্ত হৈ তেওঁলোকৰ গৃহ জাহ গৈছে ব্ৰহ্মপুত্ৰ অথবা ইয়াৰ উপনৈসমূহত, তেতিয়া তেওঁলোক বাধ্য হৈ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ থাকিবলৈ এটা বাসস্থানৰ আশাত তেওঁলোক যাবলগীয়া হৈছে, আৰু তেওঁলোকে চৰকাৰী ভূমি দখল কৰিবলগীয়া হৈছে বা বনাঞ্চলসমূহ দখল কৰিবলগীয়া হৈছে। কংগ্ৰেছ চৰকাৰে ইমান নিকৃষ্ট ৰাজনীতি কৰিলে যে সেইসকলৰ ভোটাৰ তালিকাত নামটো সন্নিৱিষ্ট কৰিবৰ বাবে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যাওঁতে নতুন অঞ্চলটোত পুৰণা অঞ্চলৰ পৰা নাম কৰ্তন কৰি নতুন যি সমষ্টি সেই সমষ্টিত তেওঁলোকৰ নাম অন্তৰ্ভুক্তকৰণৰ বাবে কংগ্ৰেছৰ নেতা, পালি নেতা, চেলা, চামুণ্ডা বিধায়কসকল উঠি পৰি লাগিল। কিন্তু সেইসকলৰ যিটো মূল সমস্যা, ভূমিৰ সমস্যা, এইটো সমাধানৰ বাবে কিন্তু কংগ্ৰেছ চৰকাৰ আগ্ৰহী হোৱা দেখা নগল। বিগত সময়তো দেখা যোৱা নাই, আজিও দেখা যোৱা নাই। আজি এইসকল নেতাই, এই কংগ্ৰেছ দলৰ যিসকল নেতা আছে, এই নেতাসকলে ৰকিবুল হুছেইন সমন্বিতে যিসমূহ সংখ্যালঘু নেতা আছে, বিধায়ক আছে, এওঁলোকে সংখ্যালঘু এই ধৰ্মীয় মানুহখিনিৰ বাবে ভূমিৰ সমস্যা, যিটো এটা মূল সমস্যা, এই সমস্যাটো সমাধানৰ বাবে কোনো ব্যৱস্থা তেওঁলোকে বিগত সময়ছোৱাত গ্ৰহণ কৰাটো পৰিলক্ষিত নহল। আমি আচৰিত হৈছো যি সময়ত বৰ্তমানৰ চৰকাৰখনে বসুন্ধৰা আঁচনি ইমপ্লিমেণ্ট কৰি হাজাৰ হাজাৰ মানুহক মাটিৰ পট্টা দিব পাৰিলে, সেই সময়ত এই কংগ্ৰেছ চৰকাৰে দীঘলীয়া সময়ৰ বাবে শাসনত থাকিও কিয় এই যিসকলক ভোট বেংক হিচাপে ৰাখি তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰি ৰাখে সেইসকলৰ ভূমিৰ সমস্যাটো কিয় সমাধান কৰিব নোৱাৰিলে? আজি গৌৰৱ গগৈ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি হৈছে। গৌৰৱ গগৈয়ে নিজকে হিৰো সজুৱাবলৈ গৈ সদনত পুলৱামা কাণ্ডক সমালোচনা কৰিছে, সেই কথাৰে তেওঁ বিতৰ্কৰ সৃষ্টি কৰিছে, তেওঁ ইণ্টাৰনেশ্যনেল লেভেলত নিজকে জিলিকাবলৈ চেষ্টা কৰিছে। কিন্তু ধিক্কাৰ জনাইছো গৌৰৱ গগৈৰ মানসিকতা, যে গৌৰৱ গগৈ এনেকুৱা এজন লিডাৰ যিজনৰ হিম্মত নহল, যিজনৰ সাহস নহল, তেওঁ যি ৰাজ্যক প্ৰতিনিধিত্ব কৰি সদনলৈ গৈছে সেই ৰাজ্যত চলি থকা জ্বলন্ত সমস্যা সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে টু শব্দ এটা তেওঁ উচ্চাৰণ নকৰিলে। আৰু তেওঁৰ লগত যোৱা যিসকল চেলা আছে, সেই চেলা যিসকল এমপি তাত বহি আছে, সেই সকলো গৌৰৱ গগৈ সেই সুৰতে সুৰ মিলাই মনে মনে বহি আছে। আৰু এইসকলে আশা কৰিছে যে অহা বিধানসভা নিৰ্বাচনত সংখ্যালঘু মানুহে এইসকল ধুৰন্ধৰক ভোট দিব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিব। এই যে আকাশত চাং পতা ধৰণে কথাবোৰ ভাবিছে, এই কথা কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি বিচাৰিছো এতিয়াৰে পৰা সংখ্যালঘু অঞ্চলত ডাঙৰকে হোৰ্ডিং আৰু চাইনবোৰ্ড লগাব লাগে যে নো ভোট ফৰ কংগ্ৰেছ। এটা নতুন মিছন আৰম্ভ কৰিব লাগে, সেইটো হৈছে নো ভোট ফৰ কংগ্ৰেছ। কাৰণ এই কংগ্ৰেছ দলটো যেতিয়ালৈ শাসনত থাকিব সংখ্যালঘুৰ বিপদ, যেতিয়া বিৰোধী হৈ থাকিব তেতিয়াও কিন্তু সংখ্যালঘুৰ বিপদ। এই দলটো কেৱল কিছুমান চোৱা চেলেকা ব্যক্তিৰে গঠিত, যিসকলে এই দলৰ হাইকমাণ্ডৰ কথা মতে তেওঁলোকে চেলেকি ভৃত্তৰ দৰে তেওঁলোক বহি থাকে। আজি মোক কওক যে কংগ্ৰেছ দলত আজিৰ তাৰিখতো
প্ৰায় 12 গৰাকীকৈ সংখ্যালঘু বিধায়ক আছে। 12 গৰাকীকৈ কংগ্ৰেছ দলৰ সংখ্যালঘু বিধায়ক আছে। এটা বিধায়কৰ দম নহল, সাহস নহল, হিম্মত নহল গৌৰৱ গগৈ এই কথা কবলৈ যে সংখ্যালঘু মুছলমানৰ হৈ আপুনি এটা মাত মাতক, সদনত দুটামান কথা আপুনি উত্থাপন কৰক। নোৱাৰে, কেতিয়াও নোৱাৰে। কংগ্ৰেছ দলত যিসকলে গোলামী কৰি আছে, যিসকল সংখ্যালঘু নেতাই, এইসকল হল সেই কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ ভৃত্য। তেওঁলোকৰ কথা মতে তেওঁলোকে উঠব কৰে। ইতিমধ্যে আমি এইটোও জানো যে নিত্য নৈমিত্তিক যিখিনি কৰ্ম সেইখিনিও কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ কথা মতে এইসকলে সমাপন কৰে। গতিকে এইসকলে কি কৰিব আৰু এইসকল বিধায়কৰ পৰা আপোনালোকে কি আশা কৰিব পাৰে? গতিকে যেতিয়ালৈ সংখ্যালঘুসকলে বুজি নুঠিব যে এই গোটেই ঘটনাক্ৰমবোৰৰ বাবে দায়ী কেৱল কংগ্ৰেছ, তেতিয়ালৈ কিন্তু এই সংখ্যালঘুসকলৰ বিপদ অনিবাৰ্য। আজি অসমত যি ধৰণে এই ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক হাৰাশাস্তি কৰা হৈছে, যি ধৰণে অপমান কৰা হৈছে, যি ধৰণে অপদস্থ কৰা হৈছে, যি ধৰণে নিৰ্যাতন কৰা হৈছে, এই গোটেইবোৰৰ বাবে দায়ী কেৱল কংগ্ৰেছ। আজি কংগ্ৰেছ দলে নিৰ্বাচনৰ কুচকাৱাজ কৰিছে। 2026 কিদৰে ক্ষমতালৈ আহিব তাৰ কুচকাৱাজ কৰিছে। লাজ নাই এইসকলৰ যে এইসকলে সংখ্যালঘু অঞ্চলত ভোট বিচাৰি যায়, আৰু লাজ নাই সংখ্যালঘু মুছলমানসকলৰ। এইসকলে কিয় এতিয়াও কংগ্ৰেছ দৰদী হৈ আছে, মই এই কথাটোতে আচৰিত হৈছো। কিয় সংখ্যালঘু মুছলমানসকল আজিও কংগ্ৰেছ দৰদী হৈ আছে, এই কথাটোতহে আচৰিত হৈছো। ৰকিবুল হুছেইনটো এজন প্ৰতাৰক। ৰকিবুল হুছেইন এজন সংখ্যালঘুৰ প্ৰতাৰক, আৰু সেই প্ৰতাৰকজনক এটা ৰেকৰ্ড সংখ্যক ভোটত ধুবুৰীবাসীয়ে জয়ী কৰাইছে। এতিয়া ধুবুৰীবাসীয়ে পস্তাইছে। এই যে যিটো বিবেক দংশনত তাৰ ভোটাৰখিনি ভুগিছে, এই বিবেক দংশন মই ভাবো অকণমান দীৰ্ঘস্থায়ী হওক। 2026 নিৰ্বাচনলৈ আপোনালোক অন্তত এই বিবেক দংশনত ভুগক আৰু এটা উচিত সিদ্ধান্ত লওক। কাৰণটো হৈছে, যদি আপোনালোকে ভোট দি পুনৰ কংগ্ৰেছৰ বিধায়ক বিধানসভালৈ পঠিয়ায়, এইসকল তাত গৈ টোপনি মাৰিব। এইসকল তাত গৈ নিৰ্লজ্জভাৱে কেৱল কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ এই নেজত ধৰি, নেঙুৰত ধৰি তেওঁলোক মনে মনে বহি থাকিব। এটা মাত মতাৰ সাহস এইসকলৰ নাই। এইসকলৰ পুৰুষত্ব ইমানেই, তেওঁলোকৰ পুৰুষত্ব, এইসকল নেতাৰ পুৰুষত্ব ইমানেই কমজুৰি যে এওঁলোকে তেওঁলোকৰ দলৰ কেৱল মাত্ৰ যিসকল হাইকমাণ্ড আছে তেওঁলোকৰ কথা মতে কথা কব পাৰে। তেওঁলোকৰ অনুমতি অবিহনে এওঁলোকে মূত্ৰত্যাগো কৰিব নোৱাৰে। ইমানেই এওঁলোকৰ পুৰুষত্ব। লাজ লাগে, লাজ। এই নিৰ্লজ্জ এইসকল মন্ত্ৰী বিধায়ক পদত অধিষ্ঠিত হৈ থাকিও যিসকলে যাৰ ভোটেৰে তেওঁলোক মন্ত্ৰী বিধায়ক হৈছিল, সেইসকলৰ বাবে যে এটা চিন্তাও নকৰিলে, এইসকলক দেখিলে আমি লাজ পাওঁ। আৰু লাজ পাওঁ তেতিয়া যেতিয়া এইসকলে মানুহৰ মাজত ভোট বিচাৰি আহে। এইবাৰ সিদ্ধান্ত ল'ব লাগিব। নিৰ্বাচনলৈ আৰু প্ৰায় 9টা মাহ আছে। এতিয়াৰ পৰা সিদ্ধান্ত ল'ব লাগিব যে কংগ্ৰেছ দলক বিসৰ্জন দিবই লাগিব। ইয়াৰ গত্যান্তৰ যদি হয় তেতিয়াহ'লে কিন্তু সংখ্যালঘুসকলে ভুগিব লাগিব। এটা সিদ্ধান্তত অচৰ হৈ থাকিব লাগিব, সেইটো হৈছে যে সংখ্যালঘু ধৰ্মীয় যিসকল মুছলমান আছে তেওঁলোকে কংগ্ৰেছ দলক বিসৰ্জন দিবই লাগিব। নিৰ্বাচনলৈ আৰু 9টা মাহ আছে। আজি বহুতে আমাক প্ৰশ্ন কৰিব যে যদি কংগ্ৰেছ দলক আমি বিসৰ্জন দিওঁ, বিজেপি যদি আমাৰ বাবে অস্পৃশ্য, তেতিয়াহ'লে আমি ভোট কাক দিম? সময় আছে, সিদ্ধান্ত ল'বলৈ সময় আছে। সিদ্ধান্ত ল'বলৈ সময় আছে, ভোট কাক দিব সিদ্ধান্ত ল'বলৈ সময় আছে। কিন্তু এটা কথা স্পষ্ট হ'ব লাগে যে কংগ্ৰেছ দলক আমি কোনো কাৰণত ভোট নিদিওঁ। এই কথাটো যদি সুনিশ্চিত কৰিব পাৰে, তেন্তে এইখন ৰাজ্যত সংখ্যালঘুসকলে মূৰ দাঙি থিয় হৈ থকাৰ যিটো পৰিকল্পনা সেয়া কৰিব পৰা যাব। আমি পৰৱৰ্তী সময়ত এই কথা বতৰাবোৰ আমি বিতং বিশ্লেষণ আপোনালোকলৈ আগবঢ়াম যে সংখ্যালঘুসকলে আচলতে কাক ভোট দিয়া উচিত আৰু কি কৰা উচিত। এই কথাৰ বিতং বিশ্লেষণ আপোনালোকলৈ আগবঢ়াম।
আপোনালোক আমাৰ সৈতে থাকক আমি এটা মিছন আৰম্ভ কৰিব বিচাৰিছো যে অসমত এইসকল সংখ্যালঘু আৰু নিৰ্যাতিত হৈ নাথাকে